600 টকা মোক খুজি দিয়ক আকৌ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই তোক ফ্ৰী এডমিশ্যন কৰি দিলোঁ কমপ্লিট গো এণ্ড চাইন ইন দ্য লাইফ আপোনালোকে লগত কি লগাই দিয়ে নহয় মেগাজিন ওলাব লাগিব কলেজ উইক কৰিব লাগিব 600 টকা দিয়ক ইউ আৰ নট টেক্স কালেক্টৰ অফ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন এই যিটো আজি মই এই মিটিংখন নাপাতিলোহেঁতেন এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই ছাছপেণ্ড কৰিছিলোঁ ৰণোজ পেগু ৱাজ ৰিলাক্টেণ্ট DPI ৱাজ ৰিলাক্টেণ্ট মই বুজাই দিম বুজোৱা বুজি কথা নাই কিয় বুজাব লাগে কাক বুজাম আমি মই মোৰ ল'ৰাকহে বুজাম বাকী মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি আই হেভ টু ইমপ্লিমেণ্ট দ্য ৰুল এণ্ড ল বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে বুজালে তেওঁ বুজিব কিয় মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী আপুনিতো আপোনাৰ কি ডক্টৰেট আছে কি PhD আছে মই ইমান শিক্ষা দীক্ষা ল'লোঁ মোক কিয় আপুনি বুজায় আমাৰতো বুজোৱা কাম নহয় না বুজনি লোৱাটো আপোনালোকৰ কাম বিং দ্য গভৰ্ণমেণ্ট এমপ্লয়ী পাব্লিক ছাৰ্ভেণ্ট ইট ইজ ইয়'ৰ ৰেছপনচিবিলিটি টু অবে দ্য গভৰ্ণমেণ্ট অৰ্ডাৰ ইন ট'টো আজি বেলেগ বাদ দিয়ক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ শুৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে মোলৈকে লৰাইটো আৰু অসত্য কথা নকয় হোৱাটছআপত আহিব ফেচবুকত আহিব এণ্ড আই হেভ এ কানেক্টিভিটি উইথ দ্য ষ্টুডেণ্ট কমিউনিটি চ' মোৰ ৰিকুৱেষ্ট আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছিকৈ দি দিম কোনো অসুবিধা নাই বাট ফ্ৰী এডমিশ্যন শুড বি ফ্ৰী এডমিশ্যন ইয়াত কোনো ডাইলুশ্যন হ'ব নালাগে আসসালামু আলাইকুম এভৰিৱান ওয়েলকাম টু মাই চেনেল শেখ মুসাদ্দিক ইনফৰমেশ্যনেল সো আজি তোমালোকে ভিডিঅ' ক্লিপটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি শুনিব পাৰিলা আৰু এইটো ভিডিঅ' সকলো ষ্টুডেণ্টছৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিসকল ষ্টুডেণ্টছে ফ্ৰী এডমিশ্যনৰ কাৰণে চান্স পাইছিল যদিও তথাপিও সিহঁতৰ পৰা কিবা এটা ফিজ কালেক্ট কৰি লৈছে কলেজৰ ফালৰ পৰা ফ্ৰী এডমিশ্যন পোৱাৰ পাছতো বহুতো ষ্টুডেণ্ট অৰ্থাৎ প্ৰায় সকলো ষ্টুডেণ্টছৰ পৰাই 600 টকা বা 650 টকা এনেকৈ কিবা এটা কালেক্ট কৰি লৈছে কলেজৰ ফালৰ পৰা আৰু ইয়াৰ এগেইনষ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল এটা একশ্যন লৈছে আৰু এইটো একশ্যন লোৱা উচিত কাৰণ ফ্ৰী এডমিশ্যনৰ নামত কলেজৰ পৰা সেইটো সিহঁতে নিজাববীয়াকৈ যিটো ফিজ কালেক্ট কৰি আছে সেইটো চৰকাৰৰ পৰা কোনো ধৰণৰ গাইডলাইন্স বা কোনো ধৰণৰ নিয়ম নহয় সেইটো কলেজৰ ফালৰ পৰা নিজাববীয়াকৈ সিহঁতৰ ইচ্ছাকৃতভাৱে ধনখিনি গৰীব ষ্টুডেণ্টৰ পৰা লৈ আছে আৰু সেইখিনি একেবাৰে অন্যায় সো তোমালোকে এইটোলৈ এতিয়া আৰু টেনশ্যন নকৰিবা আৰু তোমালোকৰ যিটো ফিজ লৈছে তোমালোকৰ ফ্ৰী এডমিশ্যনৰ সময়ত আৰু এইটো ফিজ তোমালোকক ঘূৰাই দিব আৰু ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যিসকল ষ্টুডেণ্টছে কিবা কাৰণত কিবা এণ্ট্ৰেন্স এক্সামৰ কাৰণে নাইবা বেলেগ কিবা ফাইনেন্সিয়েল কাৰণত সিহঁতে গেপ লৈছিল আৰু এবছৰ বা 2 বছৰ গেপৰ পিছত আকৌ এডমিশ্যন কৰিছে আৰু সিহঁতৰ BPL কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেটত সিহঁতে ফ্ৰী এডমিশ্যনৰ কাৰণে যোগ্যতা থকা সত্ত্বেও সিহঁতক ফ্ৰী এডমিশ্যন দিয়া হোৱা নাছিল আৰু সিহঁতৰ পৰা 7,000কে টকা লৈছে আৰু এইটো আমাৰ মতে এটা অনুচিত কাম হয় এইটো একেবাৰে উচিত কাম নহয় কাৰণ যদি সি ফি ওভাৰ হয় যদি সি ফ্ৰী এডমিশ্যন পাব লগা হয় তেতিয়া সি 1 বছৰ 2 বছৰ বা 5 বছৰে গেপ নলওক কিয় সেইটো কাৰণ সিহঁতৰ ফাইনেন্সিয়েল প্ৰব্লেমে হয় আৰু 2 বছৰ বা 1 বছৰ গেপ লোৱাৰ পিছত যদি সিহঁতৰ পৰা সেই টকাখিনি আকৌ লয় তেনেহ'লে যিটো কাৰণত সিহঁতে 1 বছৰ বা 2 বছৰ গেপ ল'ব লগা হৈছিল অৰ্থাৎ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে আৰু এতিয়া আকৌ এডমিশ্যনৰ কাৰণে আহি সেইটো প্ৰব্লেমে ফেচ কৰিব লগা হৈছে সোয়া তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো একশন লৈছে হেতু একশন লোৱাৰ কাৰণ এইটোই হ'ব পাৰে যে ষ্টুডেন্টস কাৰোবাৰ পৰা হেতু খবৰ পাইছে নাইবা বেছিকে ষ্টুডেন্টসে টুইটস কৰিছে আৰু হয়তো মেইল কৰিছে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ হেতু খবৰ গৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো একশন লৈছে সো তোমালোকলৈ মোৰ এটা এডভাইস থাকিব যে যদি তোমালোকৰ পৰা গ্যাপৰ কাৰণে তোমালোকক বিপিএল থাকা তো তোমালোকক হেতু ফ্ৰী এডমিশন দিয়া নাই সো তোমালোকৰ এটা কাম কৰা উচিত যে তোমালোকে ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক টুইট কৰা অথবা মেইল কৰি জনাই দিয়া যে হেতু প্ৰবলেম হৈছে আমাৰ অৰ্থাৎ আমি গ্যাপ লোৱাৰ কাৰণে আমাক ফ্ৰী এডমিশন দিয়া নাই হেতু কিবা এটা কাৰণ হ'ব পাৰে নে যে গ্যাপ ললে যদি মই ফ্ৰী এডমিশন কাৰণে যোগ্যতাও থাকে মোৰ তথাপিও মোক ফ্ৰী এডমিশন দিয়া নাই মোৰ পৰা 7,000 কে টকা লৈছে আৰু এইখিনি কথা ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যাব লাগিব আৰু তেতিয়াহে আমি জাস্টিস পাম সো আসসালামু আলাইকুম এভৰিওয়ান